प्रथमते आमी आलोचना करिम बिंदुत परिवर्तনৰ বিষয়ে। नाम्बार 1 बिंदु उत्परिवर्तन। बिंदु उत्परिवर्तन माने होइसे कि जुदी एटा सिंगल निउक्लियोटाइड एटा जुदी सिंगल नाइट्रोजेन जातीय क्षारকৰ परिवर्तन হয় तेतिया हले इ एटा जिनिय संकेतत परिवर्तन घटाय। सपोज जुदी एडिनिনৰ ঠাইত जुदी গুৱানিন আহি যায় तेतिया हले কি কৰিব इ মাত্ৰ एटा जिनिय संकेत তিনিটা নাইট্ৰোজেন যুক্ত ক্ষাৰ লগ লাগিছে एटा जिनिय संकेत সৃষ্টি হয়। हे एटा जिनिय संकेततহে परिवर्तन घटाय। সেই কাৰণে ইয়াক বিন্দু উৎপৰিवर्তন বুলি কোৱা হয়। তাৰ মানে অলপমান পৰিवर्तन এটা বিন্দু যেনেকুৱা তেনেকুৱা পৰিवर्तन ঘটায়। সেই কাৰণে ইয়াক বিন্দু উৎপৰিवर्तन বুলি কোৱা হয়। বিন্দু উৎপৰিवर्तन মানে কি যদি এটা মাত্ৰ নিউক্লিয়োটাইডৰ পৰিवर्तन হয় তেতিয়া হলে ই মাত্ৰ এটা জিনিয় সংকেতক প্ৰভাৱ পেলাব পাৰে তাকে বিন্দু উৎপৰিवर्तन বুলি কোৱা হয়। এটা উদাহৰণ লওঁ আমি एग्जांपल A U G U U U U G C U A C U C U C U U G U C এটো আমি এটা লৈছো কি জিনিয় সংকেত। তাৰ মানে এটা এমিনো এসিডৰ যেটো জিনিয় সংকেত থাকে হেতু আমি লৈছো। AUG এ কি বুজাব মিথিওনিন। UUE এ কি বুজাব ফিনাইল এলানিন। UGC এ বুজাব সিস্টিন শর্ট ফর্মত লিখিছো। UAC এ বুজাব টাইরোসিন TYR। UCU এ বুজাব সেরিন। CUU এ বুজাব লিউসিন LEU আৰু GUC এ বুজাব ভ্যালিন। এটো হৈছে কি এটা এমিনো এসিড মিথিওনিন ফিনাইল এইবোৰৰ যে এটোৱে মিথিওনিন এইবোৰ যে ফিনাইল এলানিন বুজাইছে এটো কৰ পৰা বুজি পাব তোমালোকে এটা যে চাৰ্ট দিয়া আছে বুকত জিনিয় সংকেতৰ চাৰ্ট আছে তাতে চালে বুজিবলৈ পাৰিবা। এতিয়া ইয়াতে কি হৈছে যে বিন্দু উৎপৰিवर्तन মানে কি এটা নাইট্ৰোজেন যুক্ত ক্ষাৰৰ তাৰ মানে এটা নিউক্লিয়োটাইডৰ পৰিवर्तन হোৱা। ইয়াতে যিমান নিউক্লিয়োটাইড আছে তাৰ কি হ'ব এটা নিউক্লিয়োটাইডৰ পৰিवर्तन হ'ব। সাপোজ ইয়াতে কি আছে UAC ইয়াৰ যদি A ঠাইত যদি G আহি যায় ইয়াৰ ঠাইত তাৰ মানে A টো ৰিপ্লেস কৰি পেলাই যদি G আহে তেনেহলে এটো কি হ'ব UAG। কেনেকুৱা হ'ব শৃংখলটো ইয়াতে সোয়া যদি UAG যদি আহে কি পৰিवर्तन হৈছে বাকি গুটেইখিনি একে আছে জাস্ট ইয়াতে আহি পেলাই হৈছে কি UGC। যদি UGC হয় তেনেহলে ইয়াতে কেনেকুৱা ধৰণৰ এমিনো এসিডৰ শৃংখলটো হ'ব মিথিওনিন ফিনাইল এলানিন সিস্টিন এটো হ'ব সিস্টিন তাৰ পিছত হ'ব তোমাৰ সেৰিয়নিন লিউসিন এন্ড ভ্যালিন। তামানে ইয়াতে কি হল যে মিথিওনিনে আছে AUG আছে ফিনাইল এলানিনে আছে UGC মানে হৈছে কি সিস্টিন ইয়াতে সিস্টিনে আছে। ইয়াতে এটা নিউক্লিয়োটাইডৰ পৰিवर्तन হৈছে এই ঠাইত G আহিছে যাৰ কাৰণে UGC এ কি বুজাইছে সিস্টিন বুজাইছে যত আগতে UAC মানে আছিল কি টাইরোসিন। তাৰপিছত সেৰিয়নিন বাকি গুটেইখিনি একে আছে। তাৰমানে কি হয় বিন্দু উৎপৰিवर्तনত এটা নিউক্লিয়োটাইডৰ পৰিवर्तन হয় আৰু হেতু পৰিवर्तনৰ কাৰণে মাত্ৰ ই এটা এমিনো এসিড বা এটা জিনিয় সংকেততি প্ৰভাৱ পেলায়। বাকি গুটেইখিনি সোয়া ইয়াতে একে আছে মাত্ৰ এটা এমিনো এসিডত বা এটা জিনিয় সংকেততি পৰিवर्तन কৰিছে। আৰু এটা एग्जांपल চাও আমি एग्जांपल 2 এটো एग्जांपलত আমি এনেকুৱা এটা এমিনো এসিডৰ শৃংখল লও জিনিয় সংকেত AUG UGG UAC GAC
এ ইউ 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 এ চি। সো এটোৰ মানে কি AUG মানে কি এমিনো এচিড বুজায় মিথিয়নিন। তাৰপিছত UGC মানে হৈছে টাইৰোচিন, UAC মানে হৈছে টাইৰোচিন, GAC মানে হৈছে এছপাৰ্টিক এচিড, AUU মানে হৈছে আইচোলিউচিন, ISO আইচোলিউচিন, এইটো হৈছে ফিনাইল এলানিন আৰু এইটো মানে হৈছে ফিনাইল এলানিন। সো এইটো এটা প্ৰটিনৰ শৃংখল এমিনো এচিড এনেদৰে লগ লাগিছে। এতিয়া চোৱা ইয়াতে যদি AUAC যে আছে ইয়াৰ C2 যদি ৰিপ্লেচ কৰি পেলাই আমি ইয়াতে ইউ আনি দিওঁ, ইয়াতে তাৰমানে এটা বিন্দুত পৰিৱৰ্তন হৈছে, এটা নিউক্লিঅটাইড চিৰ পৰিৱৰ্তন হয়, ইয়াতে আহিছে কি ইউ। যদি এনেকুৱা হয় তেনেহ'লে কেনেকুৱা হ'ব? ইয়াতে চোৱা ইণ্টাৰেষ্টিং UAC আৰু UAU দুয়োটা মানে হৈছে টাইৰোচিন। তাৰমানে এইটোৱে টাইৰোচিন বুজায়, আগতে যিটো আছিল সেইটোৱে টাইৰোচিন বুজাব, পিছত যিটো সৃষ্টি হৈছে সেইটোৱে টাইৰোচিন বুজাব। তাৰমানে এইটো জিনীয় সংকেতেও টাইৰোচিন এমিনো এচিডৰ সংকেত দিয়ে, এইটো জিনীয় সংকেতেও কি কৰে টাইৰোচিন এমিনো এচিডৰ কাৰণে সংকেত দিয়ে। সো ইয়াতে পৰিৱৰ্তনটো হৈছে নিউক্লিঅটাইডৰ পৰিৱৰ্তন হৈছে, যদিও ইয়াৰ যিটো শৃংখল আছে এইটো কেনেকুৱা থাকিব মিথিয়নিন টাইৰোচিন। ইয়াতে পৰিৱৰ্তন হোৱাৰ পিছতো নিউক্লিঅটাইডৰ পৰিৱৰ্তন হোৱাৰ পিছতো যিটো পৰিৱৰ্তন হৈছে সেইটোৱেও টাইৰোচিনৰ সংকেত দিছে। সো টাইৰোচিন, এছপাৰ্টিক এচিড, আইচোলিউচিন, ফিনাইল এলানিন মানে ইয়াতে কি হৈছে পৰিৱৰ্তন হৈছে যদিও ই কোনো ধৰণৰ উৎপৰিৱৰ্তন কৰিব পৰা নাই, সেইকাৰণে ইয়াক কি বুলি কোৱা হয় সাইলেণ্ট মিউটেশ্যন বুলি কোৱা হয়। তাৰমানে মিউটেশ্যন হৈছে, উৎপৰিৱৰ্তন হৈছে, তাৰপিছতো এইটো উৎপৰিৱৰ্তন ইয়াতে দেখা পোৱা নাযায়, সেইকাৰণে ইয়াক সাইলেণ্ট মিউটেশ্যন বুলি কোৱা হয়। আৰু এটা এক্সাম্পল চোৱা, এক্সাম্পল 3। ইয়াতে আমি এনেকুৱা এটা প্ৰটিনৰ শৃংখল লওঁ AUG, AGU, UAC, UUC, UUU, UUC। সো এনেকুৱা আমি এটা শৃংখল ল'লোঁ। এইটো মানে হৈছে কি মিথিয়নিন, তাৰপিছত হৈছে চেৰিন, AGU মানে হৈছে চেৰিন, UAC মানে হৈছে টাইৰোচিন, UUC মানে হৈছে ফিনাইল এলানিন, UUE মানে হৈছে ফিনাইল এলানিন, এইটো মানে হৈছে ফিনাইল এলানিন আৰু এইটো হৈছে ফিনাইল এলানিন। এই গোটেইকেইটা ফিনাইল এলানিনৰ সংকেত দিছে। সো ইয়াতে যদি বিন্দুত পৰিৱৰ্তন হয়, সাপোজ এইটো যে আছে UAC, ইয়াৰ যদি C2 পৰিৱৰ্তন হৈ পেলাই যদি G আহি যায়, UAG যদি হয় তেতিয়াহ'লে কি হ'ব? তাৰমানে বাকী গোটেইখিনি একে আছে, জাষ্ট C ঠাইত ইয়াতে কি আহিছে G আহিছে, তেনেহ'লে কি হ'ব মিথিয়নিনে থাকিব, চেৰিনে থাকিব। ইয়াতে টাইৰোচিন যিটো আছে টাইৰোচিনৰ ঠাইত যেতিয়া কি হ'ব UAG আহি যাব। UAG কি হয় আমি আগৰ ভিডিঅ'ত তোমালোকক দেখুৱাইছিলোঁ যে তিনিটা এনেকুৱা জিনীয় সংকেত আছে, যি তিনিটা জিনীয় সংকেতক সমাপ্তি সংকেত বুলি কোৱা হয়। যদি সেই তিনিটা জিনীয় সংকেত আহে তাৰমানে তাতে গৈ পেলাই অনুবাদ প্ৰক্ৰিয়া যিটো আছে এমিনো এচিড লগা যিটো প্ৰক্ৰিয়া আছে সেইটো তাতে সমাপ্তি হৈ যায়। সো তাৰে এটা হৈছে কি UAG হৈছে এটা সমাপ্তি সংকেত। সো ইয়াতে যিহেতু UAG হৈ গ'ল, তাৰমানে এইটো কি হৈ গ'ল ষ্টপ কডন, সমাপ্তি সংকেত। তাৰমানে ইয়াতে আহি পেলাই এইটো প্ৰক্ৰিয়া বন্ধ হৈ যাব, বাকী গোটেইখিনি ইয়াতে আৰু লগ নালাগে, কাৰণ এইটো সমাপ্তি সংকেত হয়। বুজি পালানে? বিন্দু উৎপৰিৱৰ্তন এইখিনি হৈছে বিন্দু উৎপৰিৱৰ্তন। এতিয়া আমি চাওঁ বিন্যাস বিচ্যুতি উৎপৰিৱৰ্তন কি হয়।
বিন্যাস বিচ্যুতি উৎপৰিৱৰ্তন হৈছে কি যদি এটা নাইবা দুটা ক্ষাৰকৰ অন্তৰ্ভুক্তি নাইবা অপসাৰণে অন্তৰ্ভুক্তি নাইবা অপসাৰণ বিন্দুৰ পৰা পাঠনীয় সাজনটোৰ উৎপৰিৱৰ্তন কৰে। ইয়াতে কি হয় যে যদি এটা নাইট্ৰজেনযুক্ত ক্ষাৰক ছাপোজ এডিনিন যদি এড কৰা হয় নাইবা এডিনিন যদি ডিলিট কৰা হয় তেতিয়াহ'লে ই কি কৰি দিয়ে গোটেই যিটো বিন্যাস আছে যিটো শৃংখল আছে গোটেই শৃংখলটোকে পৰিৱৰ্তন কৰি দিয়ে আৰু তাকে বিন্যাস বিচ্যুতি উৎপৰিৱৰ্তন বুলি কোৱা হয়। বিন্দু উৎপৰিৱৰ্তনত কি হয় যে এটা যদি পৰিৱৰ্তন হৈ যায় তেতিয়াহ'লে তাতে মাত্ৰ এটা জিনীয় সংকেততে ই প্ৰভাৱ পেলায়, কিন্তু বিন্যাস বিচ্যুতিত যেতিয়া এটা বা এটাতকৈ বেছি এটা বা দুটা ক্ষাৰক যদি এড বা ডিলিট কৰা হয় অপসাৰণ বা অন্তৰ্ভুক্তি কৰা হয় তেতিয়াহ'লে ই গোটেই শৃংখলটোতে পৰিৱৰ্তন কৰে। তিনিটা নাইবা বহু সংখ্যক ক্ষাৰকৰ অন্তৰ্ভুক্তি নাইবা অপসাৰণে এটা বা বহু সংখ্যক সংকেত অন্তৰ্ভুক্তি অপসাৰিত কৰিব পাৰে। সেইদৰে এটা বা বহু সংখ্যক এমিনো এচিডৰ পাঠনীয় সাজনটো বিন্দুৰ পৰা আগলৈ অপৰিৱৰ্তিত হৈ থাকে। তাৰমানে বিন্দুত কি হয় যে যিটোত পৰিৱৰ্তন হৈছে সেইটোতে পৰিৱৰ্তন হয়, আগত আৰু পিছত অপৰিৱৰ্তিত হৈ থাকে, কিন্তু বিন্যাস বিচ্যুতিত য'ত অপসাৰণ বা অন্তৰ্ভুক্তি হৈছে তাৰ পৰা গোটেই এমিনো এচিডৰ যিটো শৃংখল আছে সেইটো পৰিৱৰ্তন হয়। তেনেধৰণৰ উৎপৰিৱৰ্তনক বিন্যাস বিচ্যুতি অন্তৰ্ভুক্তি নাইবা অপসাৰণ উৎপৰিৱৰ্তন বুলি কোৱা হয়। ফ্ৰেম শ্বিফ্ট মিউটেশ্যনৰ ডিলেশ্যন মিউটেশ্যন বুলি কোৱা হয়। কেনেকুৱা হয় আমি এক্সাম্পলৰ সহায়ত চাইছোঁ। বিন্যাস বিচ্যুতি উৎপৰিৱৰ্তন নাম্বাৰ 2 বিন্যাস বিচ্যুতি এক্সাম্পল 1 আমি এনেকুৱা ধৰণৰ এটা এক্সাম্পল লওঁ AUG ইউ এতিয়া AUG যিটো আছে সেইটো গোটেইকেইটাতে আগতে আহে, তোমালোকে জানা AUG হৈছে কি প্ৰাৰম্ভণি জিনীয় সংকেত, তাৰমানে এইটোৰ পৰা যিটো শৃংখল আছে এইটো ষ্টাৰ্ট হয় সদায় মিথিয়নিনৰ পৰা, সেইকাৰণে এইটো আহে UGC এইটো কি হৈছে মিথিয়নিন, ফিনাইল এলানিন, UGCA বুজায় সিষ্টিন, UACA বুজায় টাইৰোচিন, UCUA বুজায় সেৰিন, CUUA বুজায় লিউচিন, GUCA বুজায় ভেলিন। এইটো হৈছে কি আমাৰ এমিনো এচিডৰ শৃংখল। এতিয়া বিন্যাস বিচ্যুতিৰ মানে হৈছে কি আমি এটা এমিনো এচিড হয়তো ইয়াতে যোগ কৰিব লাগিব, নহ'লে এটা ইয়াৰ পৰা কি কৰিব লাগিব ডিলিট কৰিব লাগিব, অপসাৰণ কৰিব লাগিব, তাৰ ফলত যিটো উৎপৰিৱৰ্তনৰ সৃষ্টি হ'ব তাকে বিন্যাস বিচ্যুতি বুলি কোৱা হয়। ছাপোজ আমি ইয়াতে এটা এডিনিন যোগ কৰিলোঁ, তাৰমানে ইউ যে আছে তাতে আমি এটা এডিনিন যোগ কৰি দিলোঁ, যোগ কৰি দিয়াৰ পিছত শৃংখলটো কেনেকুৱা হ'ব, ফাৰ্ষ্টৰটো একে থাকিব AUG, ইয়াতে কি হ'ব UUA হ'ব, যিহেতু আমি এটা এড কৰিছোঁ গতিকে UUA হ'ব। ইয়াৰ পৰা গোটেইখিনি শৃংখল পৰিৱৰ্তন হৈ যাব। এইবাৰ কি হ'ব এই তিনিটা UUG, কাৰণ জিনীয় সংকেতৰ সূত্ৰ মতে তিনিটা নিউক্লিঅটাইড লগ লাগি এটা এমিনো এচিডৰ সংকেত দিয়ে, গতিকে UUG হ'ব ইয়াতে। তাৰপিছত হ'ব কি CUA, এইবাৰ হ'ব CUC, UCU, UGU এণ্ড so on, এনেদৰে হৈ থাকিব। এইবাৰ কি হ'ব এইটো মানে AUG মানে মিথিয়নিনে আছে, UUA মানে হৈছে কি লিউচিন, UUG মানে হৈছে কি লিউচিন, তাৰপিছত UCA মানে হৈছে লিউচিন, UCU মানে হৈছে লিউচিন, UCU মানে হৈছে সেৰিন আৰু UGU মানে হৈছে সিষ্টিন।
এতিয়া চোৱা এইটো আৰু এইটোৰ মাজত পাৰ্থক্য চোৱা গোটেইখিনি শৃংখলে ইয়াতে কি হৈছে গোটেই বিন্যাসটোৱে ইয়াতে পৰিৱৰ্তন হৈ গৈছে যেতিয়া আমি ইয়াতে এটা এডিনিন যোগ কৰিছোঁ ফিনাইল এলানিনত আমি যেতিয়াই এটা এডিনিন যোগ কৰিছোঁ যোগ কৰাৰ লগে লগে গোটেই শৃংখলটো পৰিৱৰ্তন হৈ গৈছে য'ত আছিল মিথিয়নিন ফিনাইল সিস্টিন টাইৰচিন সেৰিন লিউচিন ভেলিন এবাৰ কি হৈছে মিথিয়নিন লিউচিন 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 সেৰিন এণ্ড সিস্টিন তাৰমানে এবাৰ গোটেইখিনি শৃংখলে ইয়াতে গোটেইখিনি বিন্যাস ইয়াতে পৰিৱৰ্তন হৈ গৈছে সেইকাৰণে ইয়াক বিন্যাস বিচ্যুতি পৰিৱৰ্তন বুলি কোৱা হয় তাৰমানে এটা যদি এড কৰা হয় বা এটা যদি ইয়াৰ পৰা যদি আমি মাইনাছো কৰি দিওঁ ইয়াতে এটা ইউ যদি পৰিৱৰ্তনো কৰি দিওঁ তেতিয়াও এই গোটেইখিনি শৃংখলে পৰিৱৰ্তন হৈ যাব এটা এক্সাম্পল আমি চালোঁ অন্তৰ্ভুক্তিৰ তাৰমানে যদি আমি এটা নিউক্লিঅটাইড যোগ কৰোঁ বিন্যাস বিচ্যুতি তেতিয়াহ'লে কি ধৰণৰ পৰিৱৰ্তন হয় আমি চালোঁ এবাৰ আমি চাওঁ এক্সাম্পলটো য'ত আমি কি কৰিম এটা নিউক্লিঅটাইড অপহৰণ কৰি চাম চ' আমি শৃংখল লওঁ এ ইউ জি ইউ জি জি ইউ এ চি জে এ চি এ ইউ 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 চি চ' এ ইউ জি মানে হৈছে মিথিয়নিন ইউ জি জি মানে হৈছে ট্ৰিপ্ট'ফেনন টি আৰ ৱাই ট্ৰিপ্ট'ফেনন এমিনো এচিড বুজায় ইউ এ চি মানে হৈছে টাইৰচিন জি এ চি মানে হৈছে এছপাৰ্টিক এচিড ASP ইউ এ ইউ ইউ মানে হৈছে আইচোলুচিন ইউ 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 মানে হৈছে ফিনাইল এলানিন ইউ ইউ চি মানে হৈছে ফিনাইল এলানিন এতিয়া আমি ইয়াৰ পৰা যদি এটা নিউক্লিঅটাইড যদি নোহোৱা কৰি দিওঁ সাপোজ ইউ জি জিৰ পৰা আমি এটা নিউক্লিঅটাইড জি নোহোৱা কৰি দিলোঁ জি নোহোৱা কৰি দিলে এইবাৰ আমাৰ কেনেকুৱা ধৰণৰ শৃংখল হ'ব এ ইউ জি ইউ জি ইউ তাৰমানে ইউ জি আৰু ইয়াৰ পৰা এটা আহিব ইউ কাৰণ তিনিটা লগ লাগিহে এটা জিনীয় সংকেত বুজাব গতিকে ইয়াৰ পৰা এটা আহিব ইউ তাৰপিছত হ'ব কি এ জি এ চি জি তাৰপিছত হ'ব এ চি এ ইউ 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 চ' এনেকুৱা ধৰণৰ হ'ব তাৰমানে হ'ব কি মিথাইল এলানিন সিস্টিন থিৰিয়নিন ফিনাইল এলানিন চ' ইয়াতে কি হ'ল যেতিয়া আমি এটা নোহোৱা কৰি দিলোঁ এটা আমি অপহৰণ কৰি দিলোঁ অপহৰণ কৰি দিয়াৰ লগে লগে গোটেই শৃংখলটোৰ পৰিৱৰ্তন আহিল এইটো এমিনো এচিডৰ শৃংখল চোৱা আৰু এইটো এমিনো এচিডৰ শৃংখল চোৱা কিমান পৰিৱৰ্তন মিথিয়নিনে আছে ইয়াতে টাইৰচিনৰ ঠাইত ইয়াতে হৈছে সিস্টিন টাইৰচিনৰ ঠাইত হৈছে থিৰিয়নিন এছপাৰ্টিক এচিডৰ ঠাইত হৈছে থিৰিয়নিন আইচোলুচিনৰ ঠাইত হৈছে ফিনাইল এলানিন আৰু এইটো ফিনাইল এলানিন আছে এতিয়া চোৱা তাৰমানে কি হৈ যায় যে য'ৰ পৰা আমি এটা অপহৰণ কৰিছিলোঁ তাৰ পিছৰ গোটেইখিনি শৃংখলে কি হয় ইয়াতে পৰিৱৰ্তন হৈ যায় এতিয়া যদি আমি কি কৰোঁ এটা যদি জিনীয় সংকেত নোহোৱা কৰি দিওঁ সাপোজ আমি ইয়াতে এইটো জিনীয় সংকেত নোহোৱা কৰি দিলোঁ জি এ চি আমি ইয়াৰ পৰা যদি আমি ডিলিট কৰি দিওঁ তেতিয়াহ'লে কি হ'ব বাকী গোটেইখিনি একে থাকিব মিথিয়নিন টাইৰচিন থিৰিয়নিন আইচোলুচিন ফিনাইল এলানিন গোটেইখিনি একে থাকিব জাষ্ট ইয়াতে এছপাৰ্টিক এচিডটো নাথাকিব তাৰমানে তেতিয়া যিটো উৎপৰিৱৰ্তন সেইটো কম হোৱা দেখিবলৈ পোৱা যাব এইটো উৎপৰিৱৰ্তন ইয়াতে কম হয় তাৰমানে এটা নিউক্লিঅটাইড অপহৰণ বা অন্তৰ্ভুক্তি কৰিলে যিমানখিনি পৰিৱৰ্তন হয় এটা টোটেল জিনীয় সংকেত পৰিৱৰ্তন কৰি দিলে নোহোৱা কৰি দিলে যিটো উৎপৰিৱৰ্তন সেইটো কম হোৱা দেখিবলৈ পোৱা যায় চ' এইখিনি হৈ গ'ল আমাৰ উৎপৰিৱৰ্তন আৰু জিনীয় সংকেত চ' থেংক ইউ